নমস্কাৰ আমি আজি আপোনালোকক জুবিনদাৰ ন্যায় ক্ষেত্ৰত মানুহ কেনেকৈ সজাগ হৈছে এটা ভিডিঅ' দেখাব খুজিছো আপোনালোকে চাওক এয়া বিজেপি বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত ৰাইজে কৈছে মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নাই জুবিনদাৰ ওপৰত আছে Oh, yeah. Yes, yeah. মুখ্যমন্ত্রী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নাই জুবিনদাৰ ওপৰত আছে দিগন্ত কলিতাই ৰাইজক সুধিছে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ন্যায় দিব বুলি আপোনালোকে বিশ্বাস কৰেনে ৰাইজে বাৰম্বাৰ বিশ্বাস নকৰো বুলি কৈছে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা নাই বুলি কৈছে আপোনালোকে ভিডিঅ'টো চাওক যেতিয়া মানুহে দিগন্ত কলিতাই মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা আছে নাই বুলি সুধিছে তেতিয়া মানুহে নাই বুলি চিঞৰিছে আৰু সেই নাই শব্দটোকে দিগন্ত কলিতাই ন্যায় বুলি তেওঁ ক'ব খুজিছে আৰু আপোনালোকে ভিডিঅ'টো শুনক তাৰ পিছত মানুহে আকৌ কৈছে মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস নাই আস্থা নাই আপোনালোকে চাওক কেনেকৈ মানুহে নাই নাই কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নাই জুবিনদাৰ ওপৰত আছে Oh, yeah. Yes, yeah. মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নাই জুবিনদাৰ ওপৰত আছে আৰু খুদ বিজেপি বিধায়ক সাহসীয় দলৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত ৰাজহুৱা সভাত ৰাইজে কৈছে যে মুখ্যমন্ত্ৰীৰ ওপৰত মানুহৰ এতিয়া আস্থা নাই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় যে দিব নোৱাৰে যি ধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে ইয়াক লৈ মানুহৰ সন্দেহ আছে আৰু সেইটো কাৰণে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে আৰু আপোনালোকে চাওক আমি দৃশ্যটো পুনৰ দেখাইছো আপোনালোকে বাৰম্বাৰ চাওক মানুহে বাৰম্বাৰ কৈছে যে মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস নাই আস্থা নাই মুখ্যমন্ত্ৰীয়ে আমাৰ প্ৰাণৰো আপোন শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দিব নোৱাৰে আপোনালোকৰ দৃষ্টিভংগীৰে আপোনালোকে মতামতসমূহ জনাব যে সঁচাকৈ সাহসীয় দলৰ বিধায়কে ৰাজহুৱা সভা অনুষ্ঠিত কৰি থকা সময়ত ৰাইজে এনেকৈ অনাস্থা প্ৰকাশ কৰাটো আচলতে কি সূচাইছে আপোনালোকে কি যুক্তিৰে ভাবে সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ প্ৰাণৰো আপোন শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় দিব পাৰিবনে আপোনালোকৰ বিশ্বাস আছেনে মুখ্যমন্ত্ৰী গৰাকীৰ ওপৰত আপোনালোকৰ দৃষ্টিভংগীয়ে আপোনালোকৰ মতামতসমূহ আমাৰ কমেন্ট বক্সত আহি জনাওক